কাণেৰে পুজ ওলোৱা বা কাণেৰে পানী ওলোৱা আদি সমস্যাৰ ঘৰুৱা সমাধানৰ বিষয়ে আলোচনা কৰিম আৰু মই প্ৰতিটো ভিডিঅ'তে সমস্যাসমূহৰ সমাধানৰ লগতে ৰুট কজৰ ওপৰত আলোচনা কৰোঁ। এতিয়া আমি আহোঁ আটাইতকৈ এফেক্টিভ ঘৰুৱা সমাধানটোলৈ। আমি বহুসংখ্যক লোকে আমাৰ কাণৰ কিছুমান সমস্যাত ভুগি থাকোঁ, যেনে কাণৰ বিষ, কাণেৰে পানী বোৱা, কাণেৰে পুজ বোৱা আদি। আৰু আজি আমি এই ভিডিঅ'টো কাণেৰে পুজ ওলোৱা বা কাণেৰে পানী ওলোৱা আদি সমস্যাৰ ঘৰুৱা সমাধানৰ বিষয়ে আলোচনা কৰিম। লগতে আলোচনা কৰিম এই সমস্যাসমূহৰ ৰুট কজ কি, অৰ্থাৎ প্ৰাথমিক কাৰণ কি। আৰু মই প্ৰতিটো ভিডিঅ'তে সমস্যাসমূহৰ সমাধানৰ লগতে ৰুট কজৰ ওপৰত আলোচনা কৰোঁ, কাৰণ কোনো সমস্যাৰ ৰুট কজ বা প্ৰাথমিক কাৰণ নাজানিলে আমি সেই সমস্যাটোৰ প্ৰপাৰ সমাধান কেতিয়াও বিচাৰি নাপাওঁ। কাণত হোৱা এই সমস্যাসমূহৰ বহুতো কাৰণ আছে। ইয়াৰে প্ৰথম কাৰণটো হ'ল ওটাইটিছ মিডিয়া। সাধাৰণতে বেছিকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায়। ওটাইটিছ মিডিয়া মানে হ'ল কাণত হোৱা বেক্টেৰিয়েল বা ফাংগেল ইনফেকশ্যন, বা এই ইনফেকশ্যন ভাইৰাছৰ দ্বাৰাও হ'ব পাৰে। আমাৰ কাণখন দেখিবলৈ ঠিক এনেধৰণৰ। ইয়াৰে বাহিৰৰ ফালৰ এই অংশটোক কোৱা হয় আউটাৰ ইয়াৰ, আৰু আউটাৰ ইয়াৰৰ শেষত আমাৰ কাণত এখন পৰ্দা থাকে, যিখনক আমি এয়াৰড্ৰাম বুলি কওঁ, বা মেডিকেলৰ ভাষাত টাইম্পেনিক মেমব্ৰেইন বুলি কোৱা হয়। আৰু কাণৰ এই পৰ্দাৰ পৰা এই অংশটোক কোৱা হয় মিডিল এয়াৰ। আৰু মিডিল এয়াৰত এটা কেভিটি বা গাঁতৰ দৰে অংশ থাকে, আৰু এই কেভিটি বা গাঁতৰ দৰে অংশটোৰ পৰা এডাল নলী আমাৰ মুখ আৰু নাকৰ সংযোগস্থলীৰ লগত সংযোগ হৈ থাকে, আৰু এই নলীটোক মেডিকেলৰ ভাষাত কোৱা হয় ইউষ্টেচিয়ান টিউব। আৰু এই টিউব বা নলীটোৰ দ্বাৰা আমাৰ কাণ, মুখ আৰু নাক সংযোগ হৈ থাকে। মিডিল এয়াৰত থকা কাণৰ অংগসমূহে কিছুমান লিকুইড বা পনীয় পদাৰ্থ চিক্ৰেশ্যন কৰে, আৰু এই পনীয়া পদাৰ্থসমূহ মিডিল এয়াৰত থকা এই গাঁতটোত জমা হয়, আৰু এই গাঁতটোত লাগি থকা নলীডালৰ দ্বাৰা এই লিকুইডসমূহ বা পনীয়াসমূহ ক্ৰমে মুখ আৰু নাকৰ সংযোগস্থলীলৈ গুচি যায়, যাৰ ফলত এই কেভিটি বা গাঁতটোত লিকুইড পদাৰ্থ জমা হৈ নাথাকে। অৰ্থাৎ ইউষ্টেচিয়ান নামৰ এই নলীডালে আমাৰ কাণৰ প্ৰেছাৰৰ ভাৰসাম্য ৰক্ষা কৰে। আৰু কাণৰ এই অংশটোক কোৱা হয় ইনাৰ এয়াৰ, য'ত আমাৰ এয়াৰ অৰ্গেন থাকে আৰু বিভিন্ন নাৰ্ভসমূহ থাকে। যেতিয়া আমাৰ শিশুসমূহে কোনো জ্বৰ, চৰ্দি বা কাহত ভোগে, তেতিয়া কাণৰ পৰা মুখলৈ সংযোগ হৈ থকা এই নলীটো বন্ধ হৈ যায়, যাৰ ফলত কাণৰ কেভিটিত থকা লিকুইড পদাৰ্থসমূহ এই নলীটোৰে বাহিৰলৈ যাব নোৱাৰিব। ফলস্বৰূপে কাণৰ কেভিটিত পানীৰ পৰিমাণ বৃদ্ধি পাব বা পানী জমা হ'ব, আৰু পানী জমা হ'লে সেই স্থানত বিভিন্ন ধৰণৰ বেক্টেৰিয়া বা ভাইৰাছে ইনফেকশ্যন কৰিবলৈ আৰম্ভ কৰিব, আৰু এই জমা হোৱা পানীয়ে কাণৰ এয়াৰড্ৰাম বা পৰ্দাত এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব, যি প্ৰেছাৰ বা চাপৰ ফলত কাণৰ এই এয়াৰড্ৰাম বা পৰ্দা কেতিয়াবা ফাটি যায় বা বিন্ধা হৈ যায়, আৰু তেতিয়াই আমাৰ কাণেৰে পানী ববলৈ আৰম্ভ কৰে। যিহেতু তাত ইতিমধ্যে বেক্টেৰিয়া বা ভাইৰাছে ইনফেকশ্যন আৰম্ভ কৰিছে, গতিকে এই পানীৰ লগত কাণেৰে পুজ বোৱাও আৰম্ভ হয়, আৰু তেতিয়াই আমি কাণৰ বিষত ভোগোঁ। আৰু সৰুকালত এই কণ্ডিশ্যনটোৰ যদি ভালকৈ ট্ৰিটমেণ্ট কৰা নহয়, তেতিয়া কেতিয়াবা এই এয়াৰড্ৰাম বা কাণৰ পৰ্দাখন পাৰ্মানেণ্টলি ডেমেজ হৈ যায়, অৰ্থাৎ স্থায়ীভাৱে ফাটি যায়। কাণৰ যিটো ফুটা আৰু কেতিয়াও নিজে নিজে মাৰ নাযায়, যাৰ ফলত আমাৰ গোটেই জীৱন মাজে মাজে কেতিয়াবা পুজ বা পানী আমাৰ কাণেৰে বৈ থাকে। আৰু এইটোৱে আছিল আমাৰ কাণেৰে পুজ বা তেজ ওলোৱাৰ প্ৰধান বা মুখ্য কাৰণ। ইয়াৰ উপৰিও আন কিছুমান কাৰণো আছে, যেনে সাঁতোৰবিদসকলে পানীত সাঁতুৰি থাকোঁতে তেওঁলোকৰ কাণত পানীৰ এটা প্ৰেছাৰ পৰে, যাৰ ফলত তেওঁলোকে কাণৰ বিষত ভোগে, বা তেওঁলোকৰ কাণেৰেও কেতিয়াবা পানী ওলোৱা দেখা যায়। কেতিয়াবা আমাৰ কাণত কোনো ফৰেইন বডি যদি প্ৰৱেশ কৰে, তেতিয়াও আমি কাণৰ এই সমস্যাসমূহত ভুগিব পাৰোঁ। কাণত যদি কেতিয়াবা কাণৰ মলি বহুত বেছি পৰিমাণে জমা হয়, তেতিয়াও আমি কাণৰ এই সমস্যাসমূহত ভুগিব পাৰোঁ। আমাৰ কাণত কেতিয়াবা ইনজুৰি বা টিউমাৰ হ'লেও কাণৰ এই সমস্যাসমূহত আমি ভুগিব পাৰোঁ। এতিয়া আমি আহোঁ যে কাণৰ এই সমস্যাসমূহৰ ঘৰুৱা সমাধান কি। যেতিয়া আমি কাণৰ বিষত ভুগি থাকোঁ, তেতিয়া আপুনি কাণত গৰম পানীৰে সেক দিব পাৰে। আপুনি কুহুমীয়া গৰম পানীৰে গাৰ্গল কৰিব পাৰে। নিমখ পানীৰে গাৰ্গলিং কৰাৰ ফলত আপোনাৰ ইউষ্টেচিয়ান টিউব খোল খাব, যাৰ ফলত কাণৰ কেভিটিত থকা লিকুইডসমূহ এই টিউবেৰে বাহিৰলৈ ওলাই আহিব। কাণত যদি কাণৰ মলি বা এয়াৰ ৱাক্স বহুত বেছি পৰিমাণে শুকান হৈ থাকে, তেতিয়া আপুনি অলিভ অইল বা গাৰ্লিক অইল এটপ বা দুটপ দিব পাৰে, যাৰ ফলত এয়াৰ ৱাক্সখিনি নৰম হ'ব আৰু আপুনি লাহে লাহে পৰিষ্কাৰ কৰিব পাৰিব। কিন্তু আপোনাৰ যদি কাণৰ পৰ্দা ফুটা থাকে, তেতিয়া আপুনি কাণত কোনো ধৰণৰ অইল ব্যৱহাৰ নকৰিব। কাণৰ পৰা যদি বেছি পৰিমাণে পুজ বৈ থাকে, তেনেহ'লে আপুনি পৰিষ্কাৰ কটন কপাহেৰে লাহে লাহে পৰিষ্কাৰ কৰিব পাৰে। কিন্তু মনত ৰাখিব,
কেতিয়াও আপুনি এয়াৰবাড বা কপাহ কাণৰ বেছি ভিতৰলৈ বা কাণৰ পৰ্দা বা এয়াৰ ড্ৰামৰ কাষলৈ সোমাই নিদিব। আপুনি কাণৰ বাহিৰৰখিনিহে পৰিষ্কাৰ কৰিব। কাৰণ কাণত যদি আপুনি কোনো ধৰণৰ এয়াৰ ক্লিনাৰ ষ্টিক ভিতৰলৈ সোমাই দিয়ে তেতিয়া আপোনাৰ এয়াৰ ড্ৰামত ইনজুৰি হ'ব পাৰে, যাৰ ফলত আপোনাৰ হিতে বিপৰীত হ'ব। এতিয়া আমি আহোঁ আটাইতকৈ এফেক্টিভ ঘৰুৱা সমাধানটোলৈ। যদি আপুনি বহুদিন ধৰি কাণেৰে পুজ ওলোৱা বা পানী ওলোৱা সমস্যাত ভুগি আছে আৰু আপোনাৰ এয়াৰ ড্ৰাম বা কাণৰ পৰ্দাত যদি বিন্ধা আছে তেনেহ'লে আপুনি কেতিয়াও কাণত পানী সোমাবলৈ নিদিব। আৰু এইটোৱে হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ ঔষধ। কাৰণ এয়াৰ ড্ৰামৰ বিন্ধাৰে ভিতৰত পানী প্ৰৱেশ নকৰিলে আপোনাৰ কাণত বেক্টেৰিয়েল বা ভাইৰাছৰ ইনফেকশ্যন কেতিয়াও নহয়। আৰু এই ব্যৱস্থাটোৰ বাবে আপুনি গা ধোৱাৰ সময়ত কাণত এনেধৰণৰ এয়াৰ প্লাগ ব্যৱহাৰ কৰিব পাৰে, যাৰ ফলত আপোনাৰ কাণত পানী নোসোমাব। আৰু এইখিনি ব্যৱস্থা লোৱাৰ পিছতো যদি আপোনাৰ কাণৰ প্ৰব্লেম হয় তেনেহ'লে আপুনি এজন ENT ডক্টৰৰ ওচৰলৈ যোৱা উচিত। ডক্টৰে আপোনাৰ ইনফেকশ্যন ভাইৰেল নে ফাংগেল সেইটো চাই এণ্টিবায়'টিক বা এণ্টিফাংগেল মেডিচিন দিব আৰু লগতে এয়াৰ ড্ৰপ দিব। কিন্তু আপুনি কেতিয়াও কাণত নিজাকৈ এয়াৰ ড্ৰপ ব্যৱহাৰ নকৰিব। আমাৰ বহুতো এণ্টিবায়'টিক আমাৰ কাণৰ বাবে টক্সিক হিচাপে কাম কৰে, যেনে নিঅ'মাইচিন, জেণ্টামাইচিন। এই এণ্টিবায়'টিকসমূহে আমাৰ কাণত টক্সিক হিচাপে কাম কৰে। আৰু যদি আপোনাৰ এয়াৰ ড্ৰামত বিন্ধা থাকে তেনেহ'লে এই টক্সিনসমূহে কাণৰ ভিতৰলৈ প্ৰৱেশ কৰি আপোনাৰ কাণৰ ভিতৰৰ অংশসমূহ নষ্ট কৰি দিব, যাৰ ফলত আপোনাৰ হেয়াৰিং লছ হ'ব পাৰে। ইয়াৰ উপৰিও বেছিভাগ এণ্টিবায়'টিকৰ লগতে ষ্টেৰইড থাকে, আৰু এই ষ্টেৰইডসমূহ যেতিয়া কাণলৈ যায় তেতিয়া কাণৰ অংগসমূহৰ লোকেল ইমিউনিটি দুৰ্বল কৰি দিয়ে। আৰু যদি আপুনি ফাংগাল ইনফেকশ্যনত ভুগি আছে তেনেহ'লে এই ষ্টেৰইডে ফাংগাছসমূহক আপোনাৰ কাণত ইনফেকশ্যন বৃদ্ধি কৰাত সহায় কৰিব। তো বন্ধুসকল, ইমানখিনি আছিল আজি আমাৰ এয়াৰ ইনফেকশ্যনৰ ওপৰত আলোচনা।